বিশ্বাসঘাতকতা প্ৰতাৰণাবোৰ কেনেকৈ সহ্য কৰোঁ বাৰু মই। ৰাতি 10টা বাজিল, ইমান দেৰিও তেওঁ আহি পোৱা নাই। বৰ চিন্তা লাগিছে, কিয় বা এনেকুৱা কৰে। আজিকালি ৰাতি ৰাতি তেওঁ ঘৰলৈ নাহে। বহুত চিন্তাত পৰিছোঁ, কিয় অহা নাই। ইমান সময়তো আহিব লাগিছিলে। এতিয়া নিশা 10 বাজিল, এতিয়াও তেওঁ আহি পোৱা নাই। কি হৈছে বাৰু? হে ভগৱান, মোৰ মানুহজনক যেন তুমি ৰক্ষা কৰা। বুকুখন সঁচাকৈয়ে ধপধপাইছে। ইমান সময় তেওঁ আহি পোৱা নাই। আকৌ এবাৰ ফোনটো কৰোঁচোন। The person you are calling is currently busy. Waiting Please আছে। call again later. ইমান ৰাতি কাৰ লগত ৱেটিং থাকিব পাৰে তেওঁ? মোৰ ইমান বিশ্বাস, মোৰ প্ৰেম, মোৰ ভাল পোৱা, এই সকলোবোৰকে তেখেতে বিশ্বাসঘাতকতা কৰা নাইতো। আকৌ এবাৰ ফোনটো লগাই চাওঁ, বুকুখন ধপধপ কৰিছে। হেল্ল' কোৱা। ক'ত আছা? মই লগৰ লগত আছো, মই পাৰ্টি কৰি আছো দেই। কি ঘৰলৈ ইমান দেৰি হ'ল, আহিবলৈ হোৱা নাই নেকি? মোৰ দেৰি হ'ব, মই পাৰ্টিত আছো বুজিছানে, মই এতিয়া যাব নোৱাৰিম। এতিয়া কি পাৰ্টি ডাঙৰ হ'ল আৰু মোৰ কাৰণে কি অকণমানো চিন্তা নাই নে? ৰাতি এপৰতো নাহা? নহয় তুমি কি বুজি নোপোৱা নিচিনা কথা কৈ থাকা। মই পাৰ্টিত আছো বুলি কৈছো নহয়, তুমি বুজিব লাগে ন এইটো। মই বুজি নাপাওঁ নে তুমি বুজি নোপোৱা? তুমি সময়ৰ কি মূল্য নুবুজা নেকি? চোৱা তুমি মোক এইখিনি কথা শুনাই থাকিব নালাগে। শুনা, কিয় নুশুনাম? তোমাক বিয়া পাতিছো, এতিয়া তোমাৰ কাম কি? তুমি ঘৰৰ কথা ভাবা, ঘৰৰ যি যি কাম আছে সেইখিনি তোমাৰ দায়িত্ব হয় আৰু তুমি সেইখিনি কৰি থাকিব লাগিব। আৰু মোক লৈ তুমি ইমান ফোন কৰি থাকিব নালাগে। মই আৰু তোমাৰ কথা ইমান ভাবি থাকিবলৈ মোৰ সময় নাই নহয়। আৰু মই লগত এতিয়া মই পাৰ্টিত আছো, মানে তোমাকতো যি কৰিব লগা আছে কৰি আছো দেখোন। পিন্ধিবলৈ কাপোৰ, খাবলৈ ভাত দিলে তোমাৰ সকলো দায়িত্ব শেষ হৈ যায় নেকি? এই যে মই অকলশৰে ঘৰটোত থাকো, মোৰ নিসংগতাখিনিৰ কোনোবা সংগী লাগে বুলি তুমি জানানে নাজানা? মোৰতো ঘৰত সকলো আছিলে, মা আছিলে, দেউতা আছিলে, সকলোৰে মাজত মই আছিলো। কিন্তু তুমি মোক ভাল পোৱাৰ প্ৰতিশ্ৰুতি দিছিলা, আজীৱন লগত থকাৰ প্ৰতিশ্ৰুতি দিছিলা, মৰম দিয়াৰ প্ৰতিশ্ৰুতি দিছিলা। তেনেহলে নিসংগতাবোৰ দিয়াৰ উদ্দেশ্য কি তোমাৰ? কি কাৰণে তুমি এনে নিথৰুৱা কৰিলা কোৱাচোন? চোৱা মই এতিয়া মই একো কথা শুনিবলৈ নাই। আৰু তোমাক ক'লো তুমি ফোন কৰি নাথাকিবা। মই এতিয়া পাৰ্টিত আছো আৰু মই লগৰবোৰক এতিয়ালৈকে কোৱা নাই তুমি ফোন কৰি আছা বুলি। অলপ কথাবোৰ বেলেগ হৈ যাব। আৰু তোমাক যিটো কৈছো তুমি সেইটোকে শুনা। পাছত মই নিজে ফোন কৰিম তোমাক ফ্ৰী হ'লে। ঠিক আছে, হ'ব। পাছত তুমি মোক নুদুখিবা, যিদিনা মই একেবাৰে আঁতৰি গুচি যাম নহয়। হ'ব দিয়া, বেছিকে কৈ থাকিব নালাগে। এনেকুৱা লাগিছে জীৱনটোক যেন শেষ কৰি দিম আৰু যেন জীয়াই নাথাকিম। ইমান নিসংগতা, ইমান যন্ত্ৰণা, ইমান কষ্ট পাম বুলি কেতিয়াও ভবা নাছিলোঁ। এনেকুৱা কৰিবা বুলি কেতিয়াও মোৰ আশাই নাছিল। মই ভাবিছিলোঁ তোমাৰ লগত বহুত বেছি সুখী হ'ম। এতিয়া মোৰ সকলো সপোন শেষ হৈ গ'ল। সকলো সপোনৰ অন্ত পৰিল, সকলো অপেক্ষাৰ অন্ত পৰিল। কি আৰু আশালৈ জীয়াই থাকিম? জীৱনটোক যেন মই ইয়াতে শেষ কৰি পেলাম। তেওঁক ভাল পোৱাৰ কাৰণে সকলোকে হেৰুৱালো। মায়ে মোক মানা কৰিছিল, নাযাবি। নুশুনিলো মই কাৰো কথা। দেউতাও মোক বাধা দিছিল, এজন ল'ৰাৰ লগত তই বিয়া নহ'বহিবি। কিন্তু মই নুশুনিলো। প্ৰেমে অন্ধ কৰিলে মোক। তেওঁৰ প্ৰতি থকা ভাল পোৱা, শ্ৰদ্ধা, বিশ্বাস, আস্থা, এই সকলোবোৰে আজি মোক কেনে নিসংগ কৰি তুলিলে। আজি মই ঘৰত থকা হ'লে মোৰ ওচৰত মা দেউতা নিশ্চয় থাকিলেহেঁতেন। তেওঁলোকে চাই দিয়া এজন ল'ৰালৈ যোৱা হ'লে চাগে মই আজি সুখী হ'লো হয়। আজি মই কিমান নিসংগ, যাক মই মোৰ সমস্ত দি ভাল পালোঁ, তেওঁৱে আজি মোক এনেকৈ অৱহেলা কৰে। যাৰ ওচৰত মোৰ কোনো অস্তিত্ব নাই, কোনো মূল্য নাই। মই আছোঁ নে নাই সেই কথা ভাবিবলৈ তেওঁৰ ওচৰত অকণমান সময়ো নাই। অন্ধ প্ৰেম, অন্ধ ভাল পোৱাৰ নামত আমি জীৱনৰ সকলোখিনি হেৰুৱাই পেলাওঁ। এয়া কোনো কাল্পনিক কাহিনী নহয়, এয়া মোৰ জীৱনৰ সত্য কাহিনী।